ব্ৰহ্মপুত্ৰ নদী শুকাই যোৱা এই কথাটো আজি নহয়, এইটো যোৱা কেইবাবছৰ ধৰি এই কথাবিলাক চৰ্চালৈ আহিছে আৰু এনেকুৱা কথাও ওলাইছে যে ব্ৰহ্মপুত্ৰ নদী অৰ্থাৎ তিনিটা সুঁতি লগ লাগি ব্ৰহ্মপুত্ৰ হৈছেতো, যেনে আমাৰ চাংপো আহি পেলাই চিয়াং দিহাং হৈছে, এইফালে লোহিত আছে, দিবাং আছে। চীনতেই চাংপোক ভেটি পেলাই তাৰ কিছু পানী চীনৰ মৰুভূমিবিলাকলৈ নিয়াৰ এটা চীনৰ আঁচনি এটা আছিল। গতিকে সেইবোৰ কিমান বাস্তৱায়িত হৈছে নাজানো। যদি সেইটো বাস্তৱায়িত হৈছে, সেইটো এটা ব্ৰহ্মপুত্ৰ শুকোৱাৰ কাৰণ এটা হ'ব পাৰে, এইটো এক নম্বৰ। আৰু দ্বিতীয় কথা হ'ল বৰ্তমান গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে যিটো হিমবাহৰ গলনৰ কথা চলি আছে, গতিকে হিমবাহ গলি পেলাই অৰ্থাৎ যিটো চাংপো বৈ অহা চাংপোৱে যিটো হিমবাহৰ পানী কঢ়িয়াই আনিছে, যদি সেই হিমবাহৰ পানী গলি পেলাই ইতিমধ্যে তাৰ যদি জলস্তৰটো কমি গৈছে, তেতিয়াহ'লে এইটো কমিব পাৰে।